সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই আজি নেক্সট ভিডিঅ'টি বনাবলৈ লৈছোঁ। এই নেক্সট ভিডিঅ'টিত আপোনালোকে গাৰো ট্ৰেডিশ্যনেলৰ খাদ্য স্ক্ৰীনত দেখা পোৱা গৈছে আৰু এখেতসকলে এই ধৰণে নিজে প্ৰস্তুত কৰা খাদ্যবোৰ আৰু জুচবোৰ খাই ভাল পায় আৰু কাষতে এয়া খাৰকালৰ এখেতসকলে খেতি কৰিছে। চাওকহি কেনে সুন্দৰভাৱে এওঁলোকে খাৰকালাইখন লগাইছে। আৰু এনেধৰণে এখেতসকলে বিভিন্ন ধৰণৰ কি কৰিছে শাক পাচলিৰ বাগিচা প্ৰস্তুত কৰিছে আৰু লগতে এখেতসকলে এয়া সুন্দৰভাৱে কি কৰিছে বাদামৰ খেতি কৰিছে, য'ত আপোনালোকে স্ক্ৰীনত ধুনীয়াকৈ সুন্দৰভাৱে বহুত বাদামৰ খেতি কৰি থকা দেখা গৈছে। তাৰ পৰা উঠাই এই লাইনকৈ এটাৰ পিছত এটাকৈ কি কৰা হৈছে বাদামবোৰ ৰুই দিয়া হৈছে, যাৰ ফলত যিখিনি ইয়াৰ মাংস হ'ব লাগে তাক মাংস হ'বলৈ কি হয় সুবিধা হয় আৰু বাঢ়িবলৈ ভাল হয়। ইয়াত কোনো ধৰণৰ অৰ্গেনিক ধৰণে বজাৰৰ পোৱা ঔষধবোৰ ইয়াত দিয়া হোৱা নাই। ইয়াত নেচাৰেলভাৱে তৈয়াৰ কৰা সাৰ আৰু ঔষধবোৰহে ইয়াত দিয়া হৈছে। আৰু কাষতে আছে সুন্দৰভাৱে মাকৈৰ খেতি। এই মাকৈটো হৈছে ইয়াৰ নহয়, এই মাকৈটো হৈছে খাবলৈ বৰ সোৱাদ আৰু মিঠা লাগে। চাওক এখেতসকলৰ কেনেধৰণেৰে খেতি কৰিছে তাক চাই আছে। চাওক কি সুন্দৰভাৱে মাকৈও কি হৈছে গঢ় লৈ উঠি আছে। আজিলৈ মই ইমানতে আহিছোঁ আৰু আপোনালোকে চাই আছে থ্ৰী টাইমছ ইউটিউব চেনেলৰ যোগেদি। নমস্কাৰ, নেমৰাচং, ধন্যবাদ।